Hello friends, আপোনালোকে চাই আছে আছামিজৰ ইউটিউব চেনেল আপোনালোকে লৈ আহিছে এটা নতুন নটিফিকেশনটো হ'ল সিটেট জুলাই 2019 যিটো ডেট আগতে তেওঁলোকে ঘোষণা কৰিছিল যে 7 জুলাই 2019 ত সিটেটৰ এক্সাম হ'ব আৰু ফাইনালি তেওঁলোকে অফিচিয়েল যিটো নটিফিকেশন তেওঁলোকে ঘোষণা কৰিলে আৰু অফিচিয়েল নটিফিকেশনত তেওঁলোকে কৈছে যে আপোনালোকে এপ্লাই কেতিয়াৰ পৰা কৰিব লাগিব আৰু লাষ্ট ডেট কেতিয়া আছে এপ্লাই হ'ল গৈ আপোনালোকৰ আজিৰ পৰা ষ্টাৰ্ট হৈছে 5 ফেব্ৰুৱাৰীৰ পৰা আৰু লাষ্ট ডেট হ'ল গৈ 5 মাৰ্চ গতিকে এক মাহ সময় দিছে আপোনালোকে এক মাহৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে sitet.nic.in যিটো অফিচিয়েল তেওঁলোকৰ মানে ৱেবসাইট হয় মই ডেসক্ৰিপচনত দি দিম তাতে গৈ আপোনালোকে ক্লিক কৰি পেলাই এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰিবৰ কাৰণে যিখিনি আপোনালোকৰ প্ৰয়োজনীয় বস্তু আপোনালোকৰ ফটো হওক সিগনেচাৰ হওক গোটেইখিনি বস্তু আপোনালোকে ক্লিয়াৰ কৰি ৰাখিব লগত আৰু তাৰ পিছত আপোনালোকে গৈ পেলাই এপ্লাই কৰিব ঠিক আছে আৰু এপ্লাই কৰোঁতে কি কৈছে চাওক আপোনালোকে প্ৰথম সিটেটৰ যিটো অফিচিয়েল নটিফিকেশন তাত গৈ ক্লিক কৰিব তাৰ পিছত এপ্লাই অনলাইন বুলি আপোনালোকে এটা লিংক তাত দেখা পাব তাত গৈ ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন মানে কৰাৰ লগে লগে তাৰ পিছত ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকে স্ক্যান ইমেজ অফ লেটেষ্ট ফটোগ্ৰাফ আৰু সিগনেচাৰ ফটো আৰু সিগনেচাৰ আপোনালোকে মানে আপলোড কৰিব লাগিব তাৰ পিছত আপোনালোকৰ পেমেন্ট ইনফৰমেশনখিনি আহিব পেমেন্ট ইনফৰমেশনটো আপোনালোকে চালান মানে ডাউনলোড কৰি পেলাই আপোনালোকে পেমেন্ট কৰিব পাৰে বা ডেবিট বা ক্ৰেডিট কাৰ্ড যদি আপোনালোকৰ আছে আপোনালোকে অনলাইন ডাইৰেক্ট পেমেন্ট কৰি দিব পাৰে আৰু আপোনালোকে পেমেন্ট কৰাৰ পিছত যিখন কনফাৰ্মেশন পেজখন তাৰ পিছত আপোনালোকে এখন ডাউনলোড কৰি ৰাখিব পাৰিব আৰু তাৰ পিছত যদি আমি যাওঁ কেনেকৈ আপোনালোকে এপ্লাই কৰিব এইখিনিটো আপোনালোকক ক'লোৱে তাৰ পিছত আপোনালোকে এপ্লাই কৰোঁতে আপোনালোকৰ পাছৱৰ্ডটো আপোনালোকে চুজ কৰোঁতে আপোনালোকক কি হ'ব লাগিব চাওক আপাৰ কেছও থাকিব লাগিব লোৱাৰ কেছও থাকিব লাগিব তাৰ পিছত আপোনাৰ এটা মানে আপোনাৰ নাম্বাৰো থাকিব লাগিব লগতে আপোনাৰ স্পেচিয়েল ক্যাৰেক্টাৰছো থাকিব লাগিব পাছৱৰ্ডটো আৰু পাছৱৰ্ডটো আপোনালোকে ক্ৰিয়েট কৰোঁতে আপোনালোকক সাৱধানে ক্ৰিয়েট কৰিব আৰু পাছৱৰ্ডটো আপোনালোকে ক'ৰবাত লিখি ৰাখিব যাতে মনত থাকে তাৰ পিছত আমি আহো এক্সামিনেশন ফিজটো হ'ল গৈ জেনাৰেল আৰু ওবিসি ক্যান্ডিডেট সকলৰ কাৰণে যদি আপোনালোকে এখন পেপাৰ দিম বুলি হৈছে যিকোনো পেপাৰ 1 বা পেপাৰ 2 তেতিয়া হলে আপোনালোকে 700 টকা দিব লাগিব আৰু দুইখন পেপাৰ যদি দিম বুলি হৈছে তেতিয়া হলে 1200 টকা হ'ব আৰু এসসি এসটি সকলৰ কাৰণে এখন পেপাৰ দিলে 350 আৰু দুখন পেপাৰ দিলে 600 তা আপোনালোকৰ পেমেন্ট মোডটো কথা ক'লে আপোনালোকে হয় চালান ডাউনলোড কৰিবলৈ দিব পাৰিব কানাড়া বেংক বা সিন্ডিকেট বেংক তাৰ পিছত নহলে আপোনালোকে অনলাইন মানে ডেবিট বা ক্ৰেডিট কাৰ্ড দিও আপোনালোকে কৰিব পাৰিব পেমেন্টটো তাৰ পিছত আমি আহো মানে এক্সাম টাইমটো হ'ল আপোনালোকৰ 7 তাৰিখে হ'ব 7 জুলাইত হ'ব কৈ দিছে তাৰ পিছত লগতে আপোনাৰ পেপাৰ 1 খন হ'ব গৈ মৰ্নিং হ'ব 9:30 পৰা 12টা বজাত আৰু পেপাৰ 2 খন হ'ব গৈ 2টা বজাৰ পৰা 4:30 বজালৈকে আঢ়ৈ ঘণ্টা সময় হ'ব পৰীক্ষা তাৰ পিছত আমি আহো আপোনালোকৰ ইলিজিবিলিটিটো সবতকৈ ডাঙৰ কোৱেশ্চন হয় সকলোৱে মানে সুধি থাকে যে কি মানে কোৱালিফিকেশন লাগে যে সিটেট এপ্লাই কৰিবৰ কাৰণে তো নিশ্চয় সকলোৱে জানে চাগে আজিকালি ডিএলএড বা বিএড টো কম্পালসৰি গতিকে সিটেট আপোনালোকে দিবলৈ হলে আপোনালোকে বিএড বা ডিএলএড কম্পালসৰি আপোনালোকে থাকিব লাগিব আৰু লগতে কি দিছে আমি চাও কি কৈছে যে আপোনালোকে যদি পেপাৰ 1 খনৰ কাৰণে আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে তেতিয়া হলে আপোনালোকে হাই সেকেন্ডাৰী এটলিষ্ট 50% মাৰ্কস আপোনালোকে পাব লাগিব আৰু আপোনালোকে হয় ডিএলএডৰ আপোনালোকে হয় ফাইনাল ইয়াৰ এপিয়াৰিং হ'ব লাগিব নহলে আপোনালোকে পাস কৰা হ'ব লাগিব অৰ্থাৎ আপোনালোকক ডিএলএড কম্পালসৰি লাগিবই আৰু লগতে কৈছে যে আৰু 45% মাৰ্কস হলেও আপোনালোকে এপ্লাই কৰিব পাৰিব এনসিটি যেটো নৰ্মছ আছে নৰ্মছৰ মতে 45 মাৰ্কস যদি পাৰ্সেন্ট মাৰ্কস আছে আপোনালোকৰ হাই সেকেন্ডাৰী তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে তাৰ পিছত আপোনালোকৰ আৰু এটা কৈছে যদি আপোনালোকৰ 50% মাৰ্কস আছে হাই সেকেন্ডাৰী লগতে আপোনালোকৰ যদি বিএলএড আছে মানে বিএলএড বা বিএড আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব পেপাৰ 1 খনৰ কাৰণে তাৰ পিছত আমি আহো পেপাৰ 2 খনৰ কাৰণে আপোনালোকে মাষ্ট বি গ্ৰেজুৱেট হ'বই লাগিব গ্ৰেজুৱেট হোৱাৰ লগতে আপোনালোকৰ দুবছৰীয়া এলিমেন্টাৰী এডুকেশ্যন ডিএলএড লাগিব নহলে অৰ্থাৎ বিএড আপোনালোকক লাগিবই কম্পালসৰি পাস কৰা হ'ব লাগিব নহলে আপোনালোকৰ এপিয়াৰিংও যদি হৈ আছে তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত আমি আহো পেপাৰৰ যেটো মানে সিস্টেমটো পেপাৰ 1 ত আপোনালোকৰ 150 মাৰ্কৰ কোৱেশ্চন থাকে যিসকলে অলৰেডি এবাৰ 2018 চনত এক্সাম দিছিলে তেওঁলোকে চাগে নিশ্চয় গম পাইছে ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 বুলি দুখন কম্পালসৰি পেপাৰ থাকে এইখন দিব লাগিব তাৰ বাহিৰেও আপোনালোকৰ পেডাগজি মেথমেটিক্স আৰু এনভাইৰনমেন্টাল ষ্টাডিজৰ থাকে প্ৰত্যেকৰে 30 মাৰ্কস থাকে এখন পেপাৰ 1 ৰ কথা কৈছো ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2 ত আপোনালোকে আসামিজ আৰু ইংলিশ এনেকৈ পেলে আপোনালোকে মিলাই পেলে ল'ব পাৰে আসামিজও আপোনালোকে ল'ব পাৰিব তাৰ পিছত কি আপোনালোকৰ ল্যাঙ্গুৱেজত আপোনালোকে দিব পাৰিব চাওক ইংলিশ হিন্দী আসামিজ বেঙ্গলী গাৰো গুজৰাটী কানাডা খাচী এনেকৈ গুটেখিনি আছে আমাক যেহেতু ইমান নালাগে আমি বেলেগ ল্যাঙ্গুৱেজ নাজানো ইংলিশ হিন্দী আসামিজ বেঙ্গলী এইগিটাই আমাৰ মেইন অসমৰ কাৰণে মানে ল্যাঙ্গুৱেজ কোড গতিকে আপোনালোকে এইগিটা ভিতৰত যিকোনো আপোনালোকে চুজ কৰিব পাৰে ইংলিশ হিন্দীও চুজ কৰিব পাৰে বা হিন্দী আসামিজ ল'ব পাৰে ইংলিশ আসামিজ ল'ব পাৰে বেঙ্গলী আসামিজ ল'ব পাৰে যি লয় কিন্তু আপোনালোকে ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 ত যিকোনো দুটা ল্যাঙ্গুৱেজ ল'ব পাৰিব
তাৰপিছত আহিল পেপাৰ 2 পেপাৰ 2 তেনেকৈ ঠিক তেনেদৰে আপোনালোকৰ চাইল্ড ডেভেলপমেণ্ট আৰু পেডাগজি আছে 30 মাৰ্কছ কম্পালচৰি তাৰপিছত আপোনাৰ লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 দুখন আছে তাতে আপোনালোকৰ এনেকুৱা সেম প্ৰচিজাৰ তাৰপিছত আপোনাৰ মেথমেটিক্স বা সায়েন্স যিসকলে সায়েন্সৰ ষ্টুডেণ্ট হয় তেওঁলোকে মেথমেটিক্স বা সায়েন্স ল'ব পাৰিব আৰু যিসকল আৰ্টছৰ কেণ্ডিডেট তেওঁলোকে ছ'চিয়েল ষ্টাডি আৰু ছ'চিয়েল সায়েন্স ল'ব পাৰিব ঠিক আছে আৰু পেমেণ্টৰ কথাটো অলৰেডি কৈছোৱে যে জেনেৰেল OBC কাৰণে 700 টকা আৰু 1200 টকা এনেকৈ পেলে হ'ব ঠিক আছে বন্ধুসকল আৰু যদি আপোনালোকৰ ইম্পৰ্টেণ্ট বুকছৰ কাৰণে কিবা আপোনালোকে জানিবলৈ মন আছে আপোনালোকে মোক কমেণ্ট কৰি পেলাই জনাব মই ইম্পৰ্টেণ্ট বুকছৰ কাৰণে সিটেটৰ কাৰণে ইম্পৰ্টেণ্ট বুকছৰ ভিডিঅ' মই আপোনালোকক বনাবলৈ চেষ্টা কৰিম ভাল ভাল বুকছৰ কথা ঠিক আছে তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই চেনেল ছাবস্ক্ৰাইব কৰি লগৰ সকলোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ